নমস্কাৰ, মই প্ৰিয়াংকী দেৱী। আপোনালোকে চাই আছে দ্য তিনিচুকীয়া টাইমছ। তিনিচুকীয়া টাইমছৰ সমূহ দৰ্শকৰ বাবে মই প্ৰিয়াংকী লৈ আহিছোঁ এক বিশেষ অনুষ্ঠান, মনৰ কথা। মনৰ কথা অনুষ্ঠানৰ আজিৰ অতিথি অসম বহুভাষিক কবি সন্মিলনৰ সভাপতি। আহকচোন তেওঁৰ লগত আমি কথা পাতোঁ, বুজ লওঁ মনৰ বতৰা। ছাৰ, আপোনাক স্বাগতম জনাইছোঁ দ্য তিনিচুকীয়া টাইমছ তৰফৰ পৰা। নমস্কাৰ। নমস্কাৰ, আপোনাক স্বাগতম জনাইছোঁ। হয়, আপোনাৰ শৈশৱৰ বিষয়ে কিছু কথা জনাব নেকি? শৈশৱ বুলি ক'লে মোৰ জন্মৰ কথা আহিব। জন্মৰ কথা মানে মোৰ এতিয়াতো মই তিনিচুকীয়াত আছোঁ। সেইটোৱে মোৰ জন্ম হৈছিল ডিব্ৰুগড় জিলাৰ লাহোৱালৰ মদাৰখাট মৌজা আছে। মদাৰখাট মৌজাৰ চেঁচা নদীখন সকলোৱে জানে বাৰু। চেঁচা নদীৰ দাঁতিৰ সাতখোলা গাঁৱত মোৰ জন্ম হৈছিল। আৰু প্ৰাথমিক বিদ্যালয়ৰ পৰা মই তিনিচুকীয়াতে পঢ়া হ'লেও 6 বছৰ কাললৈকে মই মানে গাঁৱত থাকি ডাঙৰ দীঘল হোৱা আৰু সেইখিনি বোকা পানী খচকি। তাৰপাছত মই তিনিচুকীয়াত আহিছোঁ। আপুনি কবিতা লিখি আহিছে, কেতিয়াৰ পৰা কবিতা লিখি আহিছে আৰু আপোনাক কোনে প্ৰেৰণা যোগাইছিলে? কবিতা কেতিয়াৰ পৰা লিখি আহিছে বুলি ক'লেতো মই 6ষ্ঠ শ্ৰেণীৰ পৰা, ক্লাছ 6ৰ পৰা। আৰু এতিয়া ক্লাছ 6ত পঢ়া আৰু আজি 30 বছৰ আগৰ 6ৰ পঢ়া, সেইটোৰ মাজত বহুত পাৰ্থক্য আছে। আৰু এতিয়া তুমি সুধিছা প্ৰেৰণা কাৰ পৰা পাইছে। মই প্ৰেৰণা শব্দটো অৰ্থই তেতিয়া বুজি পোৱা নাছিলোঁ। খালি মই চেনাৰাম হায়াৰ ছেকেণ্ডেৰী এণ্ড মাল্টিপাৰ্পাজ স্কুল, আমাৰ অসমৰ এখন নামী স্কুল, তাত মই পঢ়োঁতে যেতিয়া মোৰ লগৰ চব ল'ৰা টিফিন আৱাৰ্ছত খেলিবলৈ যায়, কিন্তু মই কি কৰোঁ, মই বেঞ্চতে বহি কিবা কিবি লিখি থাকোঁ। কি লিখি থাকোঁ মই নাজানো। খোলা খিৰিকীৰ বাহিৰলৈ চাওঁ, কিবা এটা লিখি থাকোঁ। তাৰপিছতে এই যে মই লিখাবিলাক কবিতা, সেইটো মই নাজানো। সেইবিলাকে এতিয়া প্ৰাণ পাই উঠিলে হয়তো ৰাইজৰ আশীৰ্বাদত। তেতিয়া মানে কি হৈছে, মই এজন শিক্ষাগুৰুৰ নাম ল'বই লাগিব। আমাৰ চেনাৰাম মানে বিদ্যালয়ৰ চেনাৰাম স্কুলৰ আছিল কৌতুবুদ্দিন আহমেদ ছাৰ, তেওঁ কিন্তু প্ৰয়াত। তেওঁৰ তত্ত্বাৱধানতে, তেওঁৰ সান্নিধ্যতে মোৰ প্ৰথম কবিতা প্ৰকাশ হৈছিল। কথাটো এনেকুৱা, ছাৰে মোক এদিন ক'লে, অজিত তই বোলে কবিতা লিখ। মোৰ মানে ভয় লাগি গ'ল। কবিতা মানে মই কি লিখোঁ? কবিতাৰ মানেতো মই নাজানো, আগতে তোমাক কৈছোঁ কবিতা মই নাজানো। তেওঁ কৈছে কবিতা লিখ। কেনেকৈ গম পালে মই নাজানো। তেওঁ ছাৰে ক'লে, অজিত কাইলৈ তই মোক দুটামান কবিতা দিবি। এতিয়াতো মোৰতো ভয় লাগিলে, কি দিম। তথাপি ভয়টো মানে হেৰি কৰি পেলাই আওকাণ কৰি পেলাই পাছদিনাখন ছাৰৰ হাতত মই 2টা কবিতা দিলোঁ। কিন্তু তাৰ পাছদিনাখনতো আৰু মোৰ ভয় লাগি গ'ল। মানে গোটেই স্কুলৰ মানে কি মোতকৈ ডাঙৰ দাদাসকলে অজিত কংগ্ৰেচুলেশ্যন বুলি কৈ মোক সাবত মাৰি ধৰিছে। মোৰ লগৰবিলাকেই হুলস্থুল কৰিছে, অজিত তই বহুত কিবা এটা কৰিলি। মই বোলো কি কৰিলোঁ, মোৰতো ভয় লাগিছে। তাৰপিছত যেতিয়া ভয় লাগিছে, লগতে ভালো লাগিছে, কিন্তু ভালতকৈ ভয়টো বেছি লাগিছিলে। মানে কথাটো এনেকুৱা। তাৰপিছত ছাৰ মোৰ ওচৰত আহিলে, কুতুবুদ্দিন ছাৰে কৈছে, অজিত বহুত ভাল কথা, তোৰ কবিতা প্ৰকাশ হৈছে। আৰু তেতিয়া সেই প্ৰথম প্ৰাচীৰ পত্ৰিকা ৱাৰ্ল্ড মেগাজিনখন প্ৰথম আৰম্ভ হৈছে চেনাৰামৰ, আৰু তাৰ প্ৰথম লেখাটোৱেই মোৰ আছিল। আৰু সেই লেখাটো মই কবিতাটোৰ নাম কৈছে, কবিতাটোৰ নাম আছিলে সন্তাপ বুলি। আমি অনুষ্ঠানতে আৰম্ভণিতে এটা কবিতা শুনিলে ভাল লাগিব। চুটি কবিতা এটা শুনক, পাছত আকৌ আমি কবিতা শুনিম। কথাটো এনেকুৱা, অকণমান ৰোমান্টিকলৈকে আহোঁ। ৰোমান্টিক কবিতা এটা শুনিলে ভালেই লাগিব। আমি প্ৰথমতে বহুতেই ৰোমান্টিকো বিচাৰে। তোমাক ভাল পোৱাৰ পাছত মই আৰু কাৰোবাক ভাল পোৱাৰ কথা ভাবিবই পৰা নাছিলোঁ, আৰু সেয়েহে তোমাৰ জীৱন উজ্বলাই তোলাৰ আপাহত মই মোৰ ঘৰেই জ্বলাই দিছিলোঁ, আৰু পৰিশেষত পৰিয়াল পৰিজন মিতিৰ কুটুম সকলোবোৰ হেৰুৱাই অকলশৰীয়াৰ প্ৰয়োজন হৈ পৰিছিলোঁ। খুব সুন্দৰ, ভাল লাগিছে। আপুনি অসম বহুভাষিক কবি সন্মিলনৰ সভাপতি, তাৰ বিষয়ে কিছু কথা জনাব নেকি? বহুভাষিক কবি সন্মিলনখন 2004 চনত গঠন হোৱা। এখন মূল কাৰ্যালয় আছে বঙাইগাঁৱত। মানে কি তেতিয়া এখন বঙাইগাঁও ভিত্তিত আছিল। 2004 চনত যেতিয়া গঠন হৈছিল, বঙাইগাঁও জিলা বহুভাষিক কবি সন্মিলন বুলি আছিল। আৰু তেওঁলোকৰ 16 চনত দ্বিবাৰ্ষিক যেতিয়া অধিৱেশন হৈছিল, তেওঁলোকৰ অধিৱেশনলৈ মোক পৰ্যালোচক হিচাপে মাতিছিলে, কবি সন্মিলনৰ পৰ্যালোচক হিচাপে। হয়তো তেওঁলোকে মোক খুব ভাল পাইছিল। তেতিয়াই তেওঁলোকে মোক এটা কৈছিল যে ছাৰ, অহাটো বৰ্ষত মানে তাৰ 2 বছৰৰ পাছত 18 বৰ্ষত তোক পৰ্যালোচক হিচাপে মাতিম বুলি কৈছিলে। 2018 বৰ্ষত তেওঁলোকে মোক মাতিলে, কিন্তু পৰ্যালোচক হিচাপে নহয়, মুখ্য অতিথি হিচাপে মাতিলে। আৰু তেতিয়া মই মুখ্য অতিথিৰ যেতিয়া অনুষ্ঠানটো উপভোগ কৰি আছোঁ, মোৰ ইমান ভাল লাগিছে। অসমৰ ইমূৰ অনুষ্ঠান কৰিছোঁ, কিন্তু বঙাইগাঁৱৰ নিচিনা মই ব্যক্তিসকল, মই কবি বা সাহিত্যপ্ৰেমীসকল মই পোৱা নাই। 11টাৰ পৰা 5টালৈকে অনুষ্ঠানটো কৰিছোঁ। ইমান মৌনতা, ইমান শৃংখলাবদ্ধভাৱে অনুষ্ঠানটো হৈছে, মই খুব আপ্লুত হ'লোঁ। আৰু শান্তৰত যেতিয়া মোৰ মুখ্য অতিথিৰ ভাষণৰ কথা আহিলে,
তেতিয়া মই তেওঁলোকক মই কৈছোঁ যে অসমৰ ইমূৰ সিমূৰ অনুষ্ঠান কৰিছোঁ যদিও বঙাইগাঁৱৰ নিচিনা বুদ্ধিজীৱী মই আজিলৈকে ক'তোৱে নাপালোঁ। তেতিয়া তেওঁলোকক কৈছোঁ মই বুদ্ধিজীৱী মানে মই এইটো কোৱা নাই যে খুব শিক্ষিত খুব ডাঙৰ আপোনালোকে কিবা এটা পদবীত আছে বা চাকৰি কৰে, সেইটো নহয়। কিন্তু আপোনালোকৰ যিটো 11টা বা 5টালৈকে যিটো মনত আৰু শৃংখলাবদ্ধ, সেইটোত মই বহুত আপ্লুত হ'লোঁ। তেতিয়া মই তেওঁলোকক এটা কথা কৈছিলোঁ, আপোনালোকে যে 2004 চনৰ পৰা 2018 চনলৈকে বঙাইগাঁও ভিত্তিতে হৈ আছে, এখন অসম ভিত্তিলৈ পৰ্যবেক্ষিত কৰিব নোৱাৰে নেকি? তেতিয়া তেওঁলোকে কৈছিল, যদি আপুনি গুৰু দায়িত্ব লয়, গুৰি বঠা ধৰে, তেতিয়াহ'লে আমি এখন কেন্দ্ৰলৈ পৰ্যবেক্ষিত কৰিব পাৰোঁ, অৰ্থাৎ সভাপতিৰ দায়িত্বটো। তেতিয়া মই একেমুখে সেইটো সভাপতিৰ দায়িত্বটো ল'ম বুলি মই হঠাতে ক'ব নোৱাৰোঁ, সেইটো গুৰু দায়িত্ব। আৰু ইতিমধ্যে মই অসম কবি সন্মিলনৰো ৰাজ্যিক সভাপতিৰ দায়িত্বত আছিলোঁ, সেইকাৰণে মই ল'ব পাৰিম বুলি কোৱা নাছিলোঁ। তাৰপিছত মই যেতিয়া তিনিচুকীয়া আহিলোঁ, তেতিয়াও তেওঁলোকে অহৰহ মোক ফোনেৰে মোক যোগাযোগ কৰি আছিল, কৈছে ছাৰ কি হৈছে? মই অকণমান মানসিক প্ৰস্তুত হৈছিলোঁ। তাৰপিছত তেওঁলোকৰ বঙাইগাঁৱৰ পৰা মূল এজন ব্যক্তি আহিলে, কাজী চেমিম বুলি। তেওঁ আহি মোক খুব জোৰ কৰিলে। আৰু এজন ব্যক্তি আহিছিলে, তেওঁ কিন্তু মোৰ ঘৰলৈ আহিব নোৱাৰিলে, শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা। আৰু তেতিয়া মই ক'লোঁ ল'ব পাৰিম। তাৰপিছত তেতিয়া তেওঁলোকে মোক ক'লে আপুনি এটা তাৰিখ ঠিক কৰক। তেতিয়া মই তাৰিখটো ঠিক কৰিছিলোঁ 19 চনৰ 17 মাৰ্চ। আৰু তেতিয়া গোটেই অসমৰ বিভিন্ন জিলাৰ পৰা কবিবিলাক নিমন্ত্ৰণ কৰা হৈছিল। কৰা হোৱাৰ পাছত 19 চনৰ 17 মাৰ্চত বঙাইগাঁও প্ৰেছ ক্লাবত এখন অসম বহুভাষিক কবি সন্মিলন নামেৰে নামাংকিত কৰি মানে কেন্দ্ৰীয়লৈ পৰ্যবেক্ষিত কৰা হ'ল বঙাইগাঁও বহুভাষিক কবি সন্মিলনখন অসম বহুভাষিক কবি সন্মিলনলৈ। আৰু এয়া 19 চনৰ 17 মাৰ্চৰ কথা। আৰু সেইটো মোৰ কাৰণে এটা চিৰস্মৰণীয় মুহূৰ্ত, স্মৰণীয় ঘটনা হৈ ৰখিলে। সকলোৱে যেতিয়া একেমুখে মানে গুৰু দায়িত্ব এটা দিছে, ইমানখিনি যোগ্যতা আছে বুলি তেওঁলোকে ভাবিলে, মই নাভাবোঁ। আৰু যেতিয়া মই তাৰ দায়িত্ব লৈছোঁ, তেতিয়া মই অসম কবি সন্মিলনৰ ৰাজ্যিক সভাপতিৰ দায়িত্বৰ পৰা মই পদত্যাগ কৰিছোঁ, যে মই পদবী লোভী নাছিলোঁ আৰু মই এই দুখন আসনত মই থাকিব নোৱাৰিম। ভালো লাগিছিলে যেতিয়া? ভালটো বহুতেই লাগিছিল, ভাল লাগিছিল এইটো কাৰণে বিশেষকৈ বঙাইগাঁৱত বুলি। বঙাইগাঁৱৰ মই আকৌ কৈছোঁ, বঙাইগাঁৱৰ ইমান মানে ছিষ্টেমেটিককৈ তেওঁলোকে কামবিলাক কৰে, ইমান শৃংখলাবদ্ধভাৱে কৰে। শিৱসাগৰ জিলা সাহিত্য সভাৰ পৰা কেইবাটাও বঁটা পাবলৈ সক্ষম হৈছে, এই বিষয়ে কিছু কথা জনাব নেকি? নিশ্চয়। 2013 চনত যেতিয়া বৰপেটাত অসম সাহিত্য সভাৰ অধিৱেশন হৈছিলে, তেতিয়া এই সভাজনৰ জুলুঙালে 3টা বঁটা আহিছিল। শ্ৰেষ্ঠ গ্ৰন্থৰ বঁটা, শ্ৰেষ্ঠ কাব্যগ্ৰন্থৰ বঁটা আৰু শ্ৰেষ্ঠ কবিতাৰ বঁটা। কিন্তু উদ্যোক্তাসকল অপৰাগ আছিল 3টাত দিবলৈ, সেইকাৰণে তেওঁলোকে মোক 2টা প্ৰদান কৰিছিল, শ্ৰেষ্ঠ গ্ৰন্থৰ বঁটা আৰু শ্ৰেষ্ঠ কবিতাৰ বঁটা। আৰু একেটা বৰ্ষতে যোৰহাট জিলা সাহিত্য সভাৰ পৰাও মই 2011 বৰ্ষৰ শ্ৰেষ্ঠ কবিতাৰ বঁটা পাবলৈ সক্ষম হৈছিলোঁ। আৰু একেটা বৰ্ষতে, সেই 13 বৰ্ষতে শিৱসাগৰ জিলা সাহিত্য সভাৰ পৰাও 2011-12 বৰ্ষৰ শ্ৰেষ্ঠ কাব্যগ্ৰন্থৰ বঁটা আৰু শ্ৰেষ্ঠ গ্ৰন্থৰ বঁটা এই অভাজনৰ জুলুঙালে আহিছিল। সেই 13 চনটোত একেটা সময়তে 5টা বঁটা আহিছে। সেয়া ৰাইজলৈ অৰ্পণ কৰিছোঁ, যিহেতু ৰাইজৰ আশীৰ্বাদ পাইছোঁ, আৰু সেইটো মোৰ কাৰণে এটা বহুত ভাল লগা বৰ্ষ আছিল। আপুনি কাব্যগুৰু উপাধি পাইছিলে, তাৰ বিষয়ে জনাব নেকি অকণমান? কাব্যগুৰু উপাধিটো ঠাউকতে পোৱা হোৱা নাছিল। তাৰ আগতে প্ৰথম মই কাব্য সৌদামিনী বুলি এটা উপাধি পাইছিলোঁ। গুৱাহাটী নহয়, যোৰহাটৰ দিগদৰ্শন প্ৰকাশন বুলি এটা নামী প্ৰকাশন কৰিছে, তেওঁলোকে প্ৰথম প্ৰৱৰ্তন মানে তেওঁলোকে কৰিছিলে উপাধি প্ৰদান কাব্য সৌদামিনী বুলি। তাৰপিছত কাব্য বাগিক বুলি পাইছিলোঁ ডিব্ৰুগড় এখন বিহু সন্মিলনে। তাৰপিছত লখিমপুৰৰ পৰা পাইছিলোঁ কাব্য সুধা, আৰু ডিব্ৰুগড়ৰ মটক ছাত্ৰ সন্থাৰ পৰা পাইছিলোঁ কাব্য সুধাকৰ। আৰু কাব্য পুৰুষ বুলি ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদে গুৱাহাটীত দিছিল। শিল্পীশ্ৰী বুলি পাইছিলোঁ বিহু সুৰক্ষা সমিতিয়ে দিছিলে, এইটো চিপাঝাৰত দিছিল। আৰু সাহিত্য পদ্ম, এনেকৈ কিছু উপাধি অহাৰ পাছত আৰু কাব্যগ্ৰন্থৰো যিখিনি প্ৰকাশ হৈছে, কবিতাৰ যিখিনি পুৰস্কৃত হৈছিলে, এই সকলোবিলাকৰ ভিত্তিত গুৱাহাটীৰ যিটো সদৌ অসম সাংস্কৃতিক সমন্বয় সংস্থা আকু বুলি, তেওঁলোকে এই অভাজনলৈ কাব্যগুৰু বঁটা নহয়, কাব্যগুৰু উপাধি দিছিল। আৰু এয়া দিছিল মোৰ ভাল লগা স্থান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত এই কাব্যগুৰু উপাধিটো তেওঁলোকে মোক প্ৰদান কৰিছিল। আৰু উপাধিটো মোক কোনে কাৰ হাতে প্ৰদান কৰিছিল আপুনি জানিব ইচ্ছা কৰিবনে? নিশ্চয় কৰিম। মৃদুলা বৰুৱা বাইদেউকতো চিনি পায়, অসমৰ যশস্বী অভিনেত্ৰী। আৰু তেওঁৰ হাতে প্ৰদান কৰিছিল। তেতিয়া মোৰ খুব ভাল লাগিছিল। তেওঁ কৈছে যে আজি আপোনাৰ সান্নিধ্য পাইছোঁ বুলি মোক কৈছিলে, কিন্তু তাতোতকৈ ডাঙৰ কথা মই তেওঁৰ সান্নিধ্য পাইছোঁ। আৰু তেওঁৰ হাতেৰে যেতিয়া বঁটাটো লৈছোঁ, মই আৰু আপ্লুত হৈছিলোঁ। নৱপ্ৰজন্মৰ কবিসকলৰ কাৰণে কিবা ক'ব নেকি?
আচলতে নৱপ্ৰজন্মৰ কবিসকলৰ বুলি ক'লে তেওঁলোকে নিশাটোৰ ভিতৰতে আজিকালি কবি জন্ম হৈছে নিশাটোৰ ভিতৰতে জন্ম হ'ব নোৱাৰে যেনেকৈ এগৰাকী নাৰীয়ে বিয়া হৈয়ে সন্তান জন্ম দিব পাৰিব নোৱাৰে সময় লাগিব মানে কষ্ট লাগিব সাধনা লাগিব সেইকাৰণে যিখিনি নৱপ্ৰজন্মৰ কবিসকল তেওঁলোকে কবিতা সাধনা কৰক কবিতাৰে তেওঁলোক পৰিচিত হওক তেওঁলোকে বহুতে আজিকালি সামাজিক মাধ্যম ফেচবুকৰ কথা কৈছোঁ দেই বহুতে নিশাটোৰ ভিতৰতে কবিতা হেৰি কৰে সেইটো নহয় কবিতাৰ দ্বাৰা পৰিচয় পাবলৈ চেষ্টা কৰিব লাগে যেতিয়া কবিতাটো ভাল হ'ব বা উন্নত মান হ'ব তেতিয়া নিশ্চয় কবিগৰাকীক ৰাইজে আদৰি ল'ব মনত ৰাখিব আৰু সেইকাৰণে কৈছোঁ কবিতা সাধনা কৰক ঠাউকতে কবি হ'বলৈ গ'লে নহ'ব আৰু দেখা যায় ঠাউকতে বহুত কবি হ'ব গৈছে এইটো বহুত সাধনাৰ কথা যিহেতু এই অভাজনে তিনিটা যুগ বোলে ৩৬ বছৰ পাছত আহি এই অজিত দত্ত সেইকাৰণে কৈছে সাধনা লাগিব সাধনা নিশ্চয় লাগিবই আপুনি এজন বিশিষ্ট কবি হোৱাৰ লগতে আপুনি নানা বিহু মঞ্চত অসমৰ নানা বিহু মঞ্চত বিহু বিচাৰকৰ আসনত বহি আহিছে তাৰ বিষয়ে কিছু কথা জনাব নেকি আচলতে মই খুব সৰুৰ পৰা নাচিছিলোঁ নাচাৰ খুব হেৰি হৈ পেলাই পিছত হয়তো নাচৰ ওপৰত অকণমান গৱেষণা নিচিনা কৰা হ'ল নিজাববীয়াকৈ তাৰপিছতে 2000 চনৰ পৰা বিহুৰ বিচাৰকৰ লগত জড়িত হৈ পৰিছোঁ গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈকে শদিয়াক বাদ দি গুৱাহাটীৰ উল্লেখযোগ্য বিহু আছে মোৰ মালিগাঁও তাত 2 বছৰ গৈছোঁ তাৰপিছত বাইহাটা চাৰিআলি গৈছোঁ মই তাৰপিছতে গোলাঘাট যোৰহাট দেৰগাঁও ৰহা আহঁতগুৰি কাজিৰঙা সেইফালে গোটেইখিনি কৰিছোঁ আহঁতগুৰি বিহুখনো মোৰ কাৰণে এটা ভাল লগা যিখন পীযুষ হাজৰিকাদেৱহঁতে পাতে মাঘৰ বিহুত পাতে সেইখন তাৰপিছতে মালিগাঁওখনটো এখন শ্ৰেষ্ঠ বিহু বুলি ক'ব লাগিব আৰু উজনিৰ বুলি ক'লে মই দুলীয়াজানৰ অইল ইণ্ডিয়া বিহুখনৰ নাম ল'ম যিখনত এখন খুব ভাল লাগে তাত একেৰাহে 6 বছৰ গৈ আছোঁ তেওঁলোকক আদৰি লৈছে আৰু এখন বিহু বুলি ক'বলৈ গ'লে চতিয়াৰখনৰ কথা ক'ব লাগিব আৰু বহুতে হয়তো নাজানে আমাৰ যিখন মুকলি বিহু প্ৰথম আৰম্ভ হৈছে চতিয়াত সেইখন চতিয়াৰ 17 নে 18 বৰ্ষ মই পাহৰিছোঁ মুকলি বিহুৰ 7 বৰ্ষ আছিল 7 বৰ্ষৰ মুকলি বিহুৰ বিচাৰক হিচাপে গৈছিলোঁ আৰু চতিয়া মানে জামুগুৰি এইবিলাক বিভিন্ন মঞ্চত এইফালে কাকপথাৰ ডিগবৈ মাকুম এইফালেতো গুইজান এইবিলাক কৰা হৈছে এইবিলাক মই মোৰ নিজৰ স্থানীয় বাৰু আৰু তেনেকৈ হেৰি যোৱা হৈছে আৰু অসমৰ নানা প্ৰান্তত আপুনি বিচাৰক কৰি আহিছে হয় আপোনাৰ সাহিত্য জগতৰ আৰু সাংস্কৃতিক জগতৰ কিবা দুটা উল্লেখনীয় দিশ ক'ব নেকি সাংস্কৃতিক জগতৰ বুলি ক'লে মই অকণমান আগতে তোমাক উনুকি আহিছোঁ যে মই নাচৰ লগত জড়িত আছিলোঁ নাচৰ লগত বিশেষকৈ মই বিহু নাচৰ লগত জড়িত আছিলোঁ আৰু এই বিহু নাচৰ লগত জড়িত হৈ থকাৰ লগত প্ৰাসংগিকতা এটা কথা কওঁ হুঁচৰিত মানে ছোৱালী নাচনী প্ৰৱেশ নিষেধ পুৰুষ নাচনীয়ে লাগিব সেইকাৰণে আমাৰ যিটো লাহোৱালৰ মই কৈছোঁ আমাৰ মদাৰখাটৰ আমাৰ যিখন গাঁৱৰ বিহু আছিল খুব নামী হুঁচৰি দল আছিল আমি শিৱসাগৰলৈকে আমি হুঁচৰি গাব গৈছোঁ তেতিয়া মই যে নাচাত ভাল আছিলোঁ আৰু সেইকাৰণে মোক কি কওঁ মোৰ নাচনী বনাই ল'লে নিগাজী মানে পাৰ্মানেণ্ট নাচনী বুলি ক'লে মানে বুলি কৈ দিছোঁ বুজি পাব আৰু তেতিয়া মই 6-7 মানে মেখেলা চাদৰ পিন্ধি নাচিছিলোঁ তেওঁলোকে ছাবজেক্ট কৰি সম্পূৰ্ণ মহিলা কৰি লৈ যায় চুৰি তুলি লগাই কোনো গম নাপায় না মানে ল'ৰা বুলি তাৰপিছতে তাৰ লগতে জড়িত হ'ল উল্লেখযোগ্য ঘটনাটো হ'ল এনেকুৱা আমাৰ মদাৰখাটৰ চাৰিওফালে আমাৰ বাগান গোটেই বাগান চাৰিওফালে তাৰ ভিতৰত এখন ৰংলিটিং বাগান এখন নামী বাগান আমাৰ ঘৰৰ পৰা 2 কিলোমিটাৰ তাত আমি হুঁচৰি গাব গৈছোঁ আমাৰ গাঁৱৰ তাতে মুক্ত নাচনী বনাই নিছেই তাৰপিছত কি তাত যিজন মেনেজাৰ আছিল ইংৰাজ চাহাব মেনেজাৰ লেকশ্যন বুলি আছিল দেই তাৰপিছত যেতিয়া আমি তেওঁৰ ঘৰত বিহু মাৰিছোঁ তেওঁ মোৰ বিহু নাচত ইমানেই আপ্লুত হ'ল যে লগে লগে আহি তেওঁ মোক দাঙি লৈ মানে কি কৰিব ক'ব পৰা নাই কিন্তু তেতিয়ালৈকে তেওঁ মোক ক'ব পৰা নাই যে মই ল'ৰাই সেইটো ছোৱালী বুলি ভাবি আছে তাৰপিছত কি হ'ল তেওঁৰ শহাপহু আছিলে গঁৰালত শহাপহু লগে লগে তেওঁ 2টা ধৰি আনি পেলাই মোক উপহাৰ দিছে আমাৰ ঘৰত এটা সৰুৰ পৰা এটা ল'ৰা তুলি লোৱা আছিলে মোতকৈ ডাঙৰ আছিল তাৰ নাম বুন্দা বুলি সি লগে লগে মানে শহাপহুকেইটা মোৰ ঘৰত মতা নাম অযোগ দিছে একদম ধৰি লৈছে আৰু বাকীখিনিয়ে কথা জয় কৰিছে দেই তাৰপিছত বাকীখিনিয়ে ভাবিছে তেওঁলোকক দিছে তাৰপিছত কৈছে বুন্দাই কৈছে আমাৰ ঘৰত যিটো কাম কৰা ল'ৰা আছিল বুন্দা বুলি কৈছে নহয় আমাৰ অযোগ দিছে তাৰপিছত তেতিয়া লেকশ্যন যিজনে সেই ক'লে নাই এওঁ হিন্দীতে কৈছে তেওঁ কৈছে দেই ভঙা হিন্দীত কৈছে যে এওঁ নাচত মই ইমান আপ্লুত হ'লোঁ শহাপহুৰ যে মই দি দিলোঁ আৰু সেইটো মোৰ সাংস্কৃতিক জগতৰ এটা উল্লেখযোগ্য মানে সময় বুলি কৈছোঁ আৰু তাৰ পাছত আহিলে সাহিত্য জগতৰ সেইটো 2009 চনৰ কথা 2009 চনেৰে মোৰ কাব্য জগতৰ এটা গতি সলনি কৰিছিল
গুৱাহাটীৰ যিটো ৰাজ্যিক মাদক দ্ৰব্য আৰু নিবাৰণী সুৰক্ষা পৰিষদ আছে সেইখন ৰাজ্যিক তাত আছে ৰাজ্যিক অনুষ্ঠানটো তাত আছে বাকী মানে অসমৰ প্ৰতিখন জিলাতে জিলা ভিত্তিত তেওঁলোকৰ মানে জিলা আছে আৰু তেওঁলোকে 2009 বৰ্ষত মুকলি ভাষাৰ এটা কবিতাৰ প্ৰতিযোগিতা কৰিছিল কবিতা প্ৰতিযোগিতা হৈছিলে প্ৰত্যেকখন জিলাৰ পৰা 4-5জন কবিৰ প্ৰতিনিধিত্ব কৰিছিল তিনিচুকীয়াৰ পৰা 4-5টা কবিতা গৈছিল তাৰপিছত তাত প্ৰায় 130টা নে 40টা কবিতাৰ মাজত যেতিয়া প্ৰতিযোগিতাৰ ৰিজাল্ট ওলাইছে ফলাফল ওলাইছে তেতিয়া মোৰ কবিতাটো প্ৰথম পাইছিল আৰু সেইটো এটা মোৰ বহুত ভাল লগা তাৰমানে প্ৰথম মই কবিতাত প্ৰথম পাইছোঁ তাতো মুকলি ভাষাত গুৱাহাটীৰ এখন মঞ্চত ইমান ভাল লাগিব পাৰে বহুত ভাল লাগিছিলে প্ৰথম যেতিয়া মই পাইছোঁ মোৰ বিশ্বাস হোৱা নাই মানে সঁচাকৈ অসম ভিত্তিত পাইছোঁনে তাতে অসমৰ এখন আৰু মঞ্চত আৰু কাক মানে অকণমান পিছৰ খোজলৈ ঠেলিলোঁ সেইজন হ'ল পুলেন বৰকটকী যিজন সাহিত্যিক পেঞ্চনাৰ এজন সাহিত্যিক পেঞ্চনাৰক পিছলৈ ঠেলি মোৰ কবিতাত প্ৰথম হৈছে এইটোতো মোৰ চিন্তনীয় কথা আমি মানে বিশ্বাস মই কৰিব পৰা নাছিলোঁ কিয়নো তেওঁ অপ্ৰতিদ্বন্দ্বী আছিল পুলেন বৰকটকী সেই মাদক দ্ৰব্যৰ নিবাৰণী পৰিষদৰ যিটো প্ৰতিযোগিতা তাত অপ্ৰতিদ্বন্দ্বী আছিল আৰু বিষয়বস্তু মাদক দ্ৰব্যৰ লগতে জড়িত থকা আছিল আৰু তাত কিন্তু ভাল লাগিছিলে জীৱনত প্ৰথমবাৰৰ কাৰণে অৰ্থমাননি 3000 টকা পাইছিলোঁ আৰু 2009 চনৰ কথা আৰু এইটো পুৰস্কাৰটো লৈছিলোঁগৈ মই তাতে যিটো শিলপুখুৰীত যেনেকৈ ৰাজ্যিক মাদক দ্ৰব্যৰ নিবাৰণী সুৰক্ষা পৰিষদৰ যিটো কাৰ্যালয় আছে তাত লৈছিলোঁ আৰু এইটো মোৰ জীৱনৰ সাহিত্য জগতৰ এইটো মোৰ এটা স্মৰণীয় ঘটনা দেখা যায় আপোনাৰ কবিতাবিলাকত বেছিকৈ দুখৰ ওপৰত মানে কান্দোনৰ ফুটি উঠে তাৰ বিষয়ে কিছু কথা জনাব নেকি আচলতে মই কৈছোঁৱেই মই খুব সৰু কালৰ পৰাই মই নিজেই নজনাকৈ খুব অৱহেলিত বা সমাজৰ বিভিন্ন মূলৰ পীড়িতসকলৰ পীড়াত মই সমভাগী হৈছিলোঁ আৰু তেওঁলোকৰ দুখ দেখি পীড়া দেখি মই থাকিব পৰা নাছিলোঁ মোক খুব বুকুখন খুন্দা মাৰি ৰৈছিলে প্ৰথম মই পীড়িত হৈছিলোঁ যেতিয়া আমাৰ সমাজত এগৰাকী নাৰী বিধৱা হ'লে এতিয়া সিমান শুভ্ৰ সাজ পিন্ধে নিপিন্ধেতো মই ক'ব নাযাওঁ কিন্তু আগৰ সময়ত আমি যেতিয়া সৰু আছিলোঁ তেতিয়াতো বিধৱা বুলি ক'লে শুভ্ৰ সাজ আৰু যেতিয়া এগৰাকী নাৰী বিধৱা হয় তেতিয়া শুভ্ৰ সাজযোৰ যেতিয়া পিন্ধে তেতিয়া শুভ্ৰ সাজযোৰে মোক বহুত আমনি কৰিছিল তেওঁ মানে গোটেই বেদনাদায়ক যিটো প্ৰতিচ্ছবিটো তাত শুভ্ৰ সাজযোৰত প্ৰতিফলিত হয় তেতিয়া মোক খুব আক্ৰমণ কৰিছিল আৰু তেতিয়াই প্ৰথম মই আক্ৰান্ত হৈছিলোঁ সেই বিধৱাকুলৰ দুখ ভৰা জীৱনৰ লগত তাৰ পাছত এনেকুৱা হ'ল হিজৰাকুল অৰ্থাৎ যাক কিন্নৰ বুলি কোৱা যায় কিন্নৰ কুলৰ সৈতে মই একাত্ম হৈছোঁ তিনিচুকীয়াৰ ৰেলৱে ষ্টেচনৰ যি পাছফালে 5গৰাকীমান কিন্নৰ আছে তেওঁলোকৰ লগত মই কথা বাৰ্তালাপ কৰিছোঁ তেওঁলোকৰ দুখ ভৰা জীৱন বৃত্তান্ত মই মোৰ কবিতালৈ আনিছোঁ কুষ্ঠৰোগীৰ চুবুৰীলৈ কৈছোঁ কুষ্ঠৰোগীৰ তেওঁলোকৰ জীৱন বৃত্তান্ত দুখৰ ভৰা জীৱন বৃত্তান্ত মই আনিছোঁ হৰিজন কলনী কৈছোঁ হৰিজনসকলৰ জীৱন বৃত্তান্ত আনিছোঁ আৰু একেবাৰে শেষান্তৰত বুলি ক'বলৈ গ'লে কৰ্কট ৰোগতকৈ এটা ডাঙৰ ৰোগ হৈছে আমাৰ নিজৰ সন্তানৰ হাততে মাক দেউতাক অৱহেলিত হয় এইটো মানে কৰ্কট ৰোগতকৈ ডাঙৰ কথা কৰ্কট ৰোগটোতো মানে চিকিৎসকে ভাল কৰিব ডক্টৰে ভাল কৰিব এইটো যে নিজৰ সন্তানৰ হাততে পিতৃ মাতৃ অৱহেলিত আছে এইটো কোনে ভাল কৰিব আৰু এই যে অৱহেলিতসকলৰ ওপৰত লেখাৰ ওপৰত ভিত্তি কৰি ঠাউকতে কৈ থওঁ 2017 বৰ্ষত দিল্লীত দলিত সাহিত্য একাডেমীৰ পৰা B.R. আম্বেদকাৰ নেশ্যনেল এৱাৰ্ড মোৰ জুলুঙালৈ আহিছিল আৰু এই দলিতসকলৰ ওপৰত লেখা অৱহেলিতৰ ওপৰত লিখা কবিতাবিলাকৰ ওপৰত ভিত্তি কৰি গ্ৰন্থ সম্ভাৰৰ বিষয়ে জনাব নেকি মুঠৰ ওপৰত মোৰ 11খন গ্ৰন্থ প্ৰকাশ হৈছে তাৰ ভিতৰত 5খন কাব্যগ্ৰন্থ প্ৰথম হ'ল অপূৰ্ণ পিপাসা নহয় নামী ধানৰ চাউনি যিখন অসম কবি সন্মিলনৰ 7-8 বৰ্ষৰ শ্ৰেষ্ঠ কাব্য পুথি আছিল তাৰপাছত আছিল অপূৰ্ণ পিপাসা যিখন অসম কবি সন্মিলনৰ 9-10 বৰ্ষৰ শ্ৰেষ্ঠ কাব্য পুথি আছিল তাৰপিছত হ'ল গছি ধানৰ গেজেৰা যিখন মই কৈছোঁ যে শিৱসাগৰ জিলা সাহিত্যৰ পৰা শ্ৰেষ্ঠ কাব্যগ্ৰন্থৰ বঁটা পাইছিল তাৰপিছত আছিল বৰশী বুলি কাব্যগ্ৰন্থ তাৰপিছত তোলাপাতৰ তুলিকাৰ তুহিন এইখন কাব্যগ্ৰন্থ তাৰপাছত অসমৰ লোকসাহিত্য লোকসংস্কৃতি মূলৰ তিনিখন গ্ৰন্থ সাহিত্য সংস্কৃতিৰ অন্যখন যিখন অসম সাহিত্যৰ পৰা শ্ৰেষ্ঠ পোৱা আছিল শিৱসাগৰ জিলা সাহিত্যৰ পৰা শ্ৰেষ্ঠ পোৱা তাৰপিছত আছিল সংস্কৃতিৰ সাৱয়ব বুলি তাৰপিছত আছিল সাহিত্য সংস্কৃতিৰ মুকুন এই তিনিখন গ্ৰন্থ আৰু লগতে এইটোও কৈ থওঁ মই একাংকিকা নাটৰ এখন ওলাইছিল আহ বুলি নাম আৰু তাৰপাছত আছিল এখন গল্পপুথি গল্পৰ এখন আছিল গজলীয়া বৰষুণ জাকৰ পাছত বুলি এয়া কাব্যগ্ৰন্থ মোৰ আপুনি নাৰীৰ ওপৰত যিহেতু বেছিকৈ কবিতা লিখে অনুষ্ঠানটি মোৰ সামৰিব সময় হৈ গৈছে একেবাৰে লাষ্টত
নাৰীবাদী কবিতা এটা শুনাব নেকি? ভাল লাগিব। নাৰীবাদী কবিতা এইটো যিটো মই অসম সাহিত্যৰ পৰা 11-12 বৰ্ষৰ শ্ৰেষ্ঠ কবিতাৰ বঁটা পাইছিলোঁ, সেইটোকে শুনাওঁ। ঠিক আছে। সকলোৰে এটা নাম থাকে, কবিতাটোৰ এটা মই অভিধা ৰাখিছিলোঁ। কবিতাটোৰ অভিধা আছিল: হলাহল খচিত মত্ততাৰ জ্বলন্ত তুষানল কোৰাত আজি সমাধিস্থ সৃষ্টিৰ প্ৰতীক গুৰবিকুল। মোৰ নাবালকৰ নগৰীত আইক সুধিছিলোঁ, আই তই দেখোন কাহা নিও সেন্দুৰ নল কিয়? নহয়ো পুতাই, মোৰ এই শিৰৰ সেন্দুৰকণ তোৰ পিতাৰাই তেওঁৰ জীৱিত কালতেই সুৰাৰ সংশক্তিৰে সংহৰণ কৰি গৈছে। আই আইতায়ো দেখোন তোৰ দৰেই কাহা নিও সেন্দুৰ নলয় কিয়? নহয়ো পুতাই, আইতাৰো সেই শিৰৰ সেন্দুৰকণ শুনে আজি ককাই তেওঁৰ জীৱিত কালতেই গাঞ্জাৰ গড়কেৰে গ্ৰস্ত কৰি গৈছে। আই বেৰৰ কোণত সেইখন কাৰ প্ৰতিকৃতি? তেওঁৰো শিৰৰ সেউতা দেখোন উকা। নহয়ো পুতাই, সেইখন তোৰ আজু আইতাৰ প্ৰতিকৃতি। আজু আইতাৰো সেই শিৰৰ সেন্দুৰকণ হেনো আজু ককাই তেওঁৰ জীৱিত কালতেই কানিৰ কলেৰাৰে কুটস্থ কৰি যোৱাও। নাবালকৰ সীমনা গৰকী এতিয়া মই সাবালকৰ শিৰলোৰ সন্নিধিত। আপাততত আজু ককাৰ কানিৰ কালকোটত নিপাত হোৱা আজু আইতা আজি বিৰহৰ মুকত আলেখ্য। ককাৰ ভাঙৰ অংকনত জীৱ মৃতা হোৱা আইতা আজি বিৰহৰ জ্বলন্ত আলেখ্য। আৰু পিতাৰ সুৰাৰ খাৱৈটোত খাস্তাং হোৱা আই আজি জীয়ন্তাহৰ জ্বলন্ত আলেখ্য। আহকচোন আমি সকলোৱে সজাগতাৰ সাজ পিন্ধি আবদাহৰ সীমনাডালত থিয় হৈ মদিৰৰ এই মাতাল মহাব্যাধিটোক মৰ্দন কৰোঁ, যাতে আজু আইতা আৰু আইৰ দৰে হাজাৰজনী নাৰীৰ শিৰৰ সেউতা আৰু কোনো কালে কানি আৰু গাঞ্জাৰ দহনত দাহ্য নহয়, য'ত সংঘটন হয় সুৰাৰ সমীপত। হলাহল খচিত মত্ততাৰ জ্বলন্ত তুষানল কোৰাত আজি সমাধিস্থ সৃষ্টিৰ প্ৰতীক গুৰবিকুল। যেতিয়া সৃষ্টি চিতাত উঠিব, তেতিয়া সমাজ সমাধিক্ষেত্ৰ হ'ব আৰু এই অখিল অৱনীৰ আয়ুপাত ঘটিব। ধন্যবাদ। খুব ভাল লাগিলে, ধন্যবাদ। দৰ্শকসকল, এয়াই আছিল অসম বহুভাষিক কবি সন্মিলনৰ সভাপতি অজিত দত্ত ডাঙৰীয়া। অনুষ্ঠানটি মোৰ সামৰিব সময় হৈ গৈছে। আপোনাৰ দীৰ্ঘায়ু কামনা কৰি অনুষ্ঠানটি মই ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ। আৰু তিনিচুকীয়া টাইমলৈও মই অভিনন্দন জ্ঞাপন কৰিছোঁ।